এটা অনুষ্ঠান পতা ভাবিলোঁ স্বাধীনতা দিৱসৰ দিনা আমি পুৱাৰ ভাগতে পতাকা উত্তোলন কাৰ্যসূচী হাতত লোৱা হ'ল। এভাগ কাম হৈ গৈছে পত্ৰ পত্ৰাধিকাৰ সভুৱে এইখন পতাকা উত্তোলন কৰিলে। ইয়াৰ পিছতে আমি চিত্ৰা গাংগত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল। তাৰপিছতে কবিতা আবৃত্তি আৰু গান গীত মাতৰ পিছত এতিয়া নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ল। আমি মানে আমাৰ অঞ্চলটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক অতিকে পিছ পৰি আছে, তেওঁলোকৰ যাতে এখন মঞ্চৰ যোগেদি উত্তৰ প্ৰতিভা বিকশিত কৰিব আৰু তাৰ প্ৰচেষ্টা সামান্য। নৰাসত্ৰৰ আগতে সমাপতি আইমাতীসকলৰ সৈতে আমি আইসকলে মানে ভোকৰো এনেকৈ খেলি আছিলে। আইমাতীসকলৰ সৈতে এটা অনুষ্ঠান পতা ভাবিলোঁ স্বাধীনতা দিৱসৰ দিনা আমি পুৱাৰ ভাগতে পতাকা উত্তোলন কাৰ্যসূচী হাতত লোৱা হ'ল। এভাগ কাম হৈ গৈছে পত্ৰ পত্ৰাধিকাৰ সভুৱে এইখন পতাকা উত্তোলন কৰিলে। ইয়াৰ পিছতে আমি চিত্ৰা গাংগত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল। তাৰপিছতে কবিতা আবৃত্তি আৰু গান গীত মাতৰ পিছত এতিয়া নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ল। আমি মানে আমাৰ অঞ্চলটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক অতিকে পিছ পৰি আছে, তেওঁলোকৰ যাতে এখন মঞ্চৰ যোগেদি উত্তৰ প্ৰতিভা বিকশিত কৰিব আৰু তাৰ প্ৰচেষ্টা সামান্য। নৰাসত্ৰৰ আগতে সমাপতি আইমাতীসকলৰ সৈতে আমি আইসকলে মানে ভোকৰো এনেকৈ খেলি আছিলে। আইমাতীসকলৰ সৈতে এটা অনুষ্ঠান পতা ভাবিলোঁ স্বাধীনতা দিৱসৰ দিনা আমি পুৱাৰ ভাগতে পতাকা উত্তোলন কাৰ্যসূচী হাতত লোৱা হ'ল। এভাগ কাম হৈ গৈছে পত্ৰ পত্ৰাধিকাৰ সভুৱে এইখন পতাকা উত্তোলন কৰিলে। ইয়াৰ পিছতে আমি চিত্ৰা গাংগত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল। তাৰপিছতে কবিতা আবৃত্তি আৰু গান গীত মাতৰ পিছত এতিয়া নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ল। আমি মানে আমাৰ অঞ্চলটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক অতিকে পিছ পৰি আছে, তেওঁলোকৰ যাতে এখন মঞ্চৰ যোগেদি উত্তৰ প্ৰতিভা বিকশিত কৰিব আৰু তাৰ প্ৰচেষ্টা সামান্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।